যোৰহাটৰ আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় উদ্যোগত শিক্ষক শিক্ষয়িত্ৰী তথা কৃতি শিক্ষক ৰাজ্যিক বঁটা প্ৰাপক ৰাজেশ বৰদলৈ নেতৃত্বত বিদ্যালয়ৰ কাষতে থকা ব্ৰহ্মপুত্ৰৰ ভেকুলী চাপৰিত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা অন্ধবিশ্বাস কুসংস্কাৰ আৰু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। অভিভাৱক অভিভাৱিকাৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজ এই কাৰ্যসূচীত উপস্থিত থাকে। এনেধৰণৰ সজাগতামূলক কাৰ্যসূচীয়ে এই কুসংস্কাৰসমূহ বহু পৰিমাণে হ্ৰাস হ'ব বুলি মন্তব্য প্ৰদান কৰে। ব্যুৰো ৰিপৰ্ট পুহলেবিট। আজি আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত তথা আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত বিশেষকৈ ৰাজেশ বৰদলৈ নেতৃত্বত আজি বিদ্যালয়ৰ ওচৰতে থকা ব্ৰহ্মপুত্ৰৰ মাজৰ এটা চাপৰি ভেকুলী চাপৰিত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অন্ধবিশ্বাস কুসংস্কাৰ আৰু বাল্য বিবাহ ৰোধৰ সন্দৰ্ভত এই অঞ্চলৰ অভিভাৱক অভিভাৱকসকলক সজাগ কৰিবৰ কাৰণে এটা অনুষ্ঠান হাতত লোৱা হয় আৰু সেই অনুষ্ঠানত বিদ্যালয়ৰ সকলো দশম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। লগতে অঞ্চলৰ ৰাইজ তথা অঞ্চলৰ অভিভাৱকসকলে অংশগ্ৰহণ কৰে আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে তেখেতসকল যথেষ্ট উপকৃত হ'ল বুলি আমাক অৱগত কৰে। আমিও ভাবিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এই মেছেজটো তেখেতসকলৰ অভিভাৱকসকলৰ তালৈ যাব আৰু পৰৱৰ্তী পৰ্যায়ত আমি যি বিষয়ৰ ওপৰত এই সজাগতা সৃষ্টি কৰিছোঁ সেইটো সমাজৰ পৰা নিৰ্মূল হ'ব বুলি আমি আশা কৰিছোঁ। ২০ বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট ব্ৰেড সুস্বাদু পেষ্ট্ৰি কেক চাহ কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।